হে গাইজ, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমি এতিয়া গৈ আছোঁ মোৰ ভণ্টিৰ ঘৰলৈ। আমাক ইনভাইট কৰিছে আজি লাঞ্চ কৰিবৰ কাৰণে। এতিয়া আমি ওলাই মেলি ৰেডি হৈছোঁ। স্কুটি লৈ যাম জামুগুৰি চেণ্টাৰ, তাৰপিছত আমি ভনীজনীৰ ঘৰত যাম। তোমালোকে থাকা, আমি যাওঁ হ'ব। চ' লগ পাই আছোঁ অলপ পিছত, তাত যাই লওঁ, তাৰপিছত লগ পাই আছোঁ। মিষ্টাৰ আৰু মই স্কুটিত যাম। তেওঁ আধা ৰাস্তা চলাব, আধা ৰাস্তা মই চলাম। মই শিকিছোঁ ন স্কুটি। এয়া মিষ্টাৰে স্কুটি চলাই আছে। ইমান ধুনীয়া সৰিয়হ ফুল নজৰ ইয়াতে চাওকচোন। চবফালে সৰিয়হে সৰিয়হ, ইমান পৰিছে সৰিয়হ এতিয়া। এইটো আমাৰ ৰাস্তা, মই বালি আছে, মই নামিলো দিয়া, ভয় লাগে হা। বাঁহৰ দলং এখন আছে, এইফালে ওপৰতে যাব লাগিব। ইয়াত কালভাৰ দিছিলে, কালভাৰটো বাৰিষা হ'লে পানীৰ পৰা ভাঙি হৈ গ'ল। ইয়াত গোটেই পানী উঠে আকৌ। এতিয়া খৰালিত চাওকচোন কিমান ধুনীয়া হৈছে আমাৰ ৰাস্তা পদূলি। ইয়াত ভাল লাগে এতিয়া খৰালি দিনত। মই নামি দিম দলঙত, এইখন বাঁহৰ দলং যাবলৈ ভয় লাগে মোৰ। ৰখাই দিয়া, ৰখাই দিয়া, ৰখাই দিয়া, মোৰ ভয় লাগে। এইখন ৰিক্সা ৰখি আছে, মাহঁত ওলোৱাই নাই চা। এইখন বাঁহৰ দলঙেদি পাৰ হৈ যাব লাগিব। ইয়াত দলং এখন দিব নতুনকৈ বাৰু। এইবিলাক কালভাৰ দিছিলে, চব একদম পানী আহি ভাঙি লৈ গ'ল। এইবিলাক চাব সৰিয়হ খেতি কি ধুনীয়া লাগিছে। এইবিলাকত মাছ আছে। হে আহি পালো, নিজৰ ভণ্টিৰ ঘৰ আহি পালো। মাহঁত ক'ত গ'ল? হা, এইবিলাক ভাত পানী বনোৱাত লাগি আছে মানে। এই জাষ্ট আহি পাইছো, মোক আহি পেলাই ভাতৰ নিগনি কাঢ়িব দিছে। দে মই খাওঁ দে। বেঙেনা পুৰি পুৰি চাটনি বনাই খাওঁ এতিয়া। এয়া বেঙেনা, ছাগলী শিঙীয়া বেঙেনা, এইবোৰ জলকীয়া। আমাৰ গাঁৱলৈ আহিলে কি নাই ন, একদম এনেকে ভাতকেইটা কাঁহীখন লৈও ছিঙি খাব দেখিলে দে। বাৰীৰ একে তামোল পাণ চব ভৰ্তি হৈ আছে, নেমু এইয়া পকি আছে, খোৱা মানুহ নাই খালি। এই জুইত সিহঁতি হাঁহৰ মাংস বনাই বোলে, আমাক বনাব দিছে। এই আলহী মাতি পেলাইনো নিজে বনাই খাম নে আমি চাচোন। এই বনাই খুৱাব লাগে। ভনীয়েক বায়েক আহিছে। কি বনাইছ? লোকেল মুৰ্গী। বা মোক দে অকণ, মই খাওঁ। খৰিও আছে, গেছো আছে, সেইকাৰণে মাতি আছো সোনকালে আহিব লাগে বুলি। হাঁহৰ মাংস কাটি থৈছে, হাঁহ আৰু কোমোৰা হ'ব। মই কিন্তু হাঁহ নাখাওঁ, মই লোকেল খাম, সেইকাৰণে লোকেল মুৰ্গী বনাই আছে এইফালে। আৰু পাৰ্টি আজি ভালেই হ'ব। মোক আহিয়ে লোকেল মুৰ্গী টেষ্ট কৰিব দিছে দেই। কিমান ভাগ্য। আজি কি হৈছে, বুঢ়াটোৱে গৰু বান্ধি পেলাই নিলে। চেউৰী ইমান ডাঙৰ চেউৰী এজনী এৰালৰ সৈতে খুটি নামাৰিলে, কলৈ গ'ল ঘৰৰ মুৰ্গী নি? এখন জংঘলৰ মুৰ্গী সোমাইছে আৰু চেৰিকা মাৰি গ'ল। জুইত বনোৱা মাংসৰ সোৱাদেই বেলেগ। আহিছো, মাংস বনাব দিছে, হাঁহৰ মাংস। এইবোৰ মছলা ৰেডি কৰি আছো। এইফালে আকৌ চাহ বনাই আছে। এয়া লোকেল মুৰ্গী হৈ গ'ল বনাই। এয়া এবাৰ হাঁহৰ মাংস বনোৱা যাব। এইফালে চাহখিনি বনাই লৈ পিনি দি লওঁ। এইফালে এইবোৰ হাঁহৰ মাংসৰ জোল নে কি বা, এইবোৰ মাংসৰ জোল। ইয়াতো চোন আছে মাংসৰ জোল। মাংসৰ জোল নহয় জানো? মোৰ কাৰণে কি বনাইছা? এইবোৰ মাছ খাবা। এইবোৰ ডাঙৰ মাছ হয়। দালি বনাই। মাছ কিহৰ লগত দিবি? ফ্ৰাইয়ে দি দিম। দালি বনাইছো? দালি বনাই ভাজি। ফ্ৰেঞ্চবিন ভাজি, মাই ফেভৰেট ভাজি। বেঙেনা ফ্ৰাই কৰি দিম। ইয়াত আৰু একো দিব নালাগে, মিক্সিটো। এতিয়া দিয়া মছলাখিনি ইয়াত মেৰিনেট কৰি দিয়া। এয়া হাঁহৰ মাংসত মেৰিনেট কৰোঁ দেই। এয়া পিঁয়াজ আৰু ইয়াতে কেঁচা মিঠাতেল দিব লাগিব। বেঙেনা ফ্ৰাই কৰি আছো গাইজ। এইফালে মাছৰ আঞ্জা বনি আছে, পালেং শাক আৰু মাছ বাহিৰত বনি আছে। এইফালে ভাত দিব হৈ গ'ল টাইম। এই বেঙেনা আৰু আছে, ধুই ধুই আমি ফ্ৰাই কৰি আছো। এইফালে আমি পাকঘৰত পৰা বিজি ভাত পানী দিয়াত। এইফালে ভাত খাই আছে, ল'ৰা ছোৱালীকেইটাক দি দিছো। ভিনদক দি দিছো ভাত খাবলৈ, খাই আছে। খোৱা দালি লৈ লোৱা।
এইফালে গছৰ পাণ ছিঙি আনিছে। আমাৰ গাঁৱলীয়া জেগাত কিহৰ অভাৱ ন মা? ধানৰ অভাৱ নাই, জলকীয়াৰ অভাৱ নাই, আলু পিঁয়াজৰ পৰা আদি কৰি নহৰুৰ পৰা একোৱে অভাৱ নাই হয়নে? এইবোৰ গছৰ ফ্ৰেছ পাণ এতিয়া পাৰি আনিছে। আকৌ এইফালে আগফালে ভঁৰালত ধান হেৰি ভৰাইছে, ভঁৰালত ধান ভৰাইছে নি? এইফালে কুকুৰ এটা আছে, ভুকি আছে কুকুৰটোৱে। কি হ'ল? অ' বাস্কেটত শুই আছে। এই ধান হেৰি কৰি আছে নি? ধান কি কৰা? ভঁৰালত ভৰাইছা নেকি? এইটো চোন চিকৰা হয় নে কিবা হয় নে অৱস্থাই নাই। হয় দিয়া, গাঁৱলীয়া জেগাত এনেকুৱাই হয়। এই ফুলজোপা ইমান ধুনীয়া লাগিছে। এয়া চব ধান আৰু পথাৰত আছে আনিবলৈ ধান। কাটি আছে, আজি কাটি শেষ হ'ব ধান। এইফালে আছে। এয়া হাঁহৰ মাংস হৈ গ'ল দেই গাইজ। এয়া আমি টেষ্ট কৰিবলৈ লৈছোঁ এতিয়া। এয়া মই মাংস নাই লোৱা, চাওক আলু লৈছোঁ, কোমোৰা লৈছোঁ। টেষ্ট কৰিম। এইজনী খালেই মনে মনে চুৰ কৰি খাইছে, দেখিছেনে? চামুচ এখন মোক নিদিলে, নিজে হ'লে খাইছে। নতুন কইনা দৰাক ভাত খুৱাই দিলে। আমাক এৰি থৈ সিহঁতি ভাত খাইছে, দেখিছে? আৰু আমাৰ মা ভাত খাইছে, এইফালে মায়ে ভাত খাই আছে। তুমি গুচি গ'লাগে ক'লে? আমি নিজৰ ঘৰৰ মানুহ যে, আমি পুৰণি মানুহ, সেইকাৰণে আমাক পাত্তাই নিদিলে। আমি এতিয়া খানা খাই আছো, লাষ্টত আমি তিনিজনী। ইয়াৰ পিছত সমাপ্ত আৰু বাচন ধুম আৰু ঘৰলৈ ফুটিম। এই মোক বোলে বাচন দিব। তুমি দোকানলৈ যোৱা? দিয়া লগ নাপাব। খানা খোৱা প্লেনটো কৰিবা নহ'লে। কি কৰা? ভাত খাই পেলাই মোক বাচন ধুৱাইছে, দেখিছানে মোৰ ভণ্টিজনীয়ে? আৰু নাহো আৰু দেই লাইফত মই ভাত খাবলৈ। এডোখৰত ভাত খুৱাই বাচন ধুৱাইছে সন্ধিয়া মহৰ কামুৰণি। মোৰ ভৰি এখন শেষ, মহে খাই এদাই আছে। মোৰ বেমাৰ হ'লে চিকিৎসা কৰিব লাগিব। মোৰ পইচা নাখাই চিকিৎসা ভাত খাই মোক বাচন ধুৱাইছে। ভাত খাইছো আৰু চিকিৎসা কৰোঁ। মহে খাই আছে, সদায় বহুত মহ ওলাইছে সন্ধিয়া যে। আৰু নাহো আৰু সেয়া কৰি কিয় নাহা? কালি 8টা বাজি বজাত আহিছো। কি হ'ল? ঘৰ চাউলৰ এতিয়া কেইটকা দিব লাগিব? কিয় নিদিম? আমাৰ মা হয়। দেউতা এতিয়া আহিছে। দেউতা আমি যামগে। দেউতা কৃষ্ণ কৰি দিয়ে।